নমস্কাৰ বন্ধুসকল, মই কুশলকৈ মোৰ অন্য ভিডিঅ'সকলক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ' বহুত দিয়া লেট হৈছে আৰু লাইক কৰা নাই। এতিয়া আজি মানৱ ভাইটি আহিছিলে। মানৱ ভাইটিয়ে কৈছে যিহেতু আমি চাইকেল লৈ আপোনালোক কোৱা হৈছে যে ডিমৌ মানে শিৱসাগৰ ডিমৌৰ পৰা আমি ধেমাজি ডিমৌ যাম বুলি কৈছিলোঁ। আমি যোৱা হ'ব। আৰু মই এই ঘৰটোলৈ বনাইছোঁ কেনেকৈ কি কৰি ইনকাম ক'ত কেনেকৈ ইনভেষ্ট কৰিছোঁ কি কৰিছোঁ আজি দেখাম বুলি ভাবিছোঁ। আজি আমি মানে যে মই সকলোৱে গম পায় যে মই চব্জি ব্যৱসায় কৰোঁ। তো আজি মানে ঘৰৰ ওচৰতে ককাহঁতৰ ঘৰতে মানে ভোট জলকীয়া অলপ আছে। তেখেতলোকে খেতি কৰি দিছে, বহুত ডাঙৰকৈ মানে বিঘা হিচাপত খেতি কৰি দিছে। তেখেতলোকৰ পৰা আমি এতিয়া প্ৰথম ভোট জলকীয়া আনিম আৰু অন্যান্য বস্তু কিবাকিবি গাঁৱলীয়া বস্তু আনিলোৱে আৰু অলপ আনিবলৈ যাম। কিনো আনিম আৰু ক'ত বহিম কি কথা সকলো দেখাব লাগিব। আৰু এইফালে ঘৰটো পূৰা বনাই আছোঁ ন, সেইটো কাৰণতে পইচা অলপ দৰকাৰ হৈছে আৰু পূৰা ট'টেলি কাম কৰিবলৈ বাকী আছে, কৰিব পৰাই নাই। পইচা নোহোৱাৰ কাৰণে কামটো ৰখাই দিয়া হৈছে আৰু বতৰৰ কাৰণে বেয়া। তো আজি যাম বুলি ভাবিছোঁ ব্যৱসায়টো আকৌ মানে একদিন গৈ আছোঁ কণ্টিনিউ, কিন্তু আজি যাম আৰু কিনো ব্যৱসায় কৰোঁ তাকে দেখাব লাগিব। এতিয়া ব'লক আৰু দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। কিবা হৈছে বিজনেছ কৰিবি নি মূলত? পাৰ্টনাৰশ্বিপ কৰিবি নি? এই কবাৰ পাৰ্টনাৰশ্বিপ কৰোঁ, চব্জি বিজনেছ বহুত টকা আছে গাঁৱৰ নিচিনা মানে। पूरी पूरी बेटा तुम्हारा भाई कहाँ है? अभी यही फोन पे बात कर रहे थे। जब से आया हूँ तब से देख रहा हूँ कि वो फोन को कान से चिपका के ही घूमता रहता है। চব্জি ব্যৱসায় কৰিব, মোৰ নিচিনা ঘৰ বনাব, ডাঙৰ ডাঙৰ ঘৰ বনাব, হয় নাই? হা, এই ককাই হেনো ডাঙৰ ডাঙৰ ঘৰ বনাম বুলি কৈছে দেই। হ'ব আয়ুষ্মান পাব নেকি? আয়ুষ্মান হ'ব। আচ্ছা, নুতুলি মানুহ পগলা হে মানুহ পগলা কৰিবি সঁচা। কৃষ্ণ আয়ুষ্মান হ'ব। তো আপোনালোকক দেখাম বুলি ভাবিছোঁ। পূৰা এইফালে পাৰ হৈ আহিলোঁ আৰু এইফালে কালি চব্জি দুটামান অনা আছিলে, নেমু ভেন্দি কালি এইখিনি বিক্ৰী কৰা হৈ গ'ল। আজি মানে আকৌ বিকিম বুলি ভাবিছোঁ। ভেন্দিকেইটা খাব লাগিব, লোকেল ভেন্দি আৰু এইবিলাক বস্তু আনি থৈ দিছোঁ। আৰু এইফালে ভোট জলকীয়াটো প্ৰায়খিনি উঠাই দিলোঁ, মানে কি ক'ম আকৌ পূৰা লষ্ট। লগতে বস্তা আছে গম পায়। আৰু এইফালে ডাউন পুলি আছে আৰু এতিয়া পুলিখিনি আনি আমি মানে ভঁৰালৰ কিনাৰত পিৰালি কিনাৰতে দি দিছোঁ। মানে আপোনাৰ 250 পুলিও প্ৰায় 50টা 60টা ইমান দুটা হ'ব লাগে, মই হিচাপ কৰা নাই। কিন্তু এতিয়া বৰ্তমান মানে এনেকৈ জলকীয়াখিনি এনেকৈ লাইন কৰি ধুনীয়াকৈ দি দিছোঁ। বৰষুণ পালে যাতে খাৰ নুঠে, সেইটো কাৰণতে আজি এইফালে শুকান মাটি অলপমান ভৰাই দিছোঁ। আৰু এইফালে জলকীয়া লাগি আছে নহয়, দেখিছে? আৰু এনেকৈ মানে ক'বলৈ গ'লে পূৰা যিবিলাক জলকীয়া গছ মৰি গ'ল তেনেকৈ মাটিবোৰ ছাইড কৰি দিছোঁ, ধুনীয়াকৈ ছাইড কৰি দিলোঁ। আৰু এইফালে চবফালে লাইন টু লাইন ধুনীয়াকৈ লগাই দিছোঁ। জলকীয়া লাগি আছে বৰ্তমান, এইকেইজোপাত কি হয় নাজানো। যিখিনি মৰিবলগীয়া আছিলে মৰিলে, আৰু এইখিনি এতিয়া বৰ্তমান এনেকৈ ধুনীয়াকৈ ছাইড লগাই দিছোঁ। এইফালে পূৰা দেখিবলৈ পাইছোঁ, সেনেকৈ চবফালে ছাইড লগাই দিছোঁ। চব ছাইডতে আছে আৰু ওপৰতো দি দিছোঁ এটা পুলি। এনেকৈ আৰু মানে পানী নোপোৱা জেগাত মানে অলপ সুবিধা কৰি দিছোঁ। যিহেতু মানে ইমান লছ হ'লে আৰু লছ হ'বলৈ বেয়া লাগিলে। যিকেইটা পুলি বৰ্তমান বেমাৰ লগা নাই সেইকেইটা পুলি আমি ওপৰত তুলি দিয়া হ'ল। আৰু জলকীয়া বিকিবলৈ পোৱাই নাই, মোৰ মানে ইমানেই নষ্ট হৈ গ'ল। আৰু এইফালে প্ৰায় বস্তা এইবিলাক খালী বস্তা, যিবিলাক জলকীয়া পুলি আছিলে ধ্বংস বৰবাদ, এনেকৈ আৰু পূৰা মৰি চেচি হৈ থাকিলে। এইফালে পাণৰ খেতি কৰিম বুলি ভাবিছোঁ, য'ত পাণ উঠিছে। আৰু এইফালে পূৰা পাণৰ খেতি কিবাকিবি অন্য খেতি কৰিব লাগিব। জলকীয়া আৰু 2-এটা পুলি উঠাবলৈ আছে, উঠাব লাগিব। উঠাই নি ক'ৰবাত মানে ৰখাব লাগিব। এতিয়া আমি ককাহঁতৰ ঘৰলৈ যাব লাগিব। ককাহঁত গৈ জলকীয়া আছে, জলকীয়া আনিম। বাকী অন্য কি চব্জি পাওঁ আনিব লাগিব। আনি মেলি আমি ক'ত বিক্ৰী কৰোঁ, মইনো ক'ত ব্যৱসায় কৰি ক'ত চলাইছোঁ, কেনেকৈ কি কৰি আছোঁ সকলোৱে দেখা যাব লাগিব। এইফালে ৰাইজ মা কওকচোন কি ক'ব লাগিব, মোৰ এই চেনেলটো কি ক'ব এই পাই ল'ৰা মুগি আহি নেবিজা নকওঁ। ऐसा लगा मेरा मजाक। এইবাৰ কি ক'ব লাগিব? কি ক'ব লাগিব? লাইক কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। হে লাইক আৰু কি মাছ ধৰিছে নেকি? মাছ ধৰিছে নেকি? বিকিব নেকি মোক? মাছ ধৰিব বোলে পুখুৰী আছে ৰাইজে। আচ্ছা, লাহনীখন এখন বৰ ধুনীয়া লাগিছে দেই। এই লাহনীখন বৰ ধুনীয়া লাগিছে, কিন্তু এনেকৈ আগতে পুখুৰী আছিলে নেকি? এতিয়া কিমান চনৰ পুখুৰী হয়, কেতিয়া খান্দিছিলে? হা, हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ। কি চনত? আমাৰ মাক জোকাৰি বেয়া ভাল লাগে। মানে আমাৰ মা ন জোকাৰিলে মোক লাষ্টত গৈ পিনে সেয়া মই কথাটো ক'ব নাপালোৱে, চিধা এচাৰিহে লয়। এইফালে ৰাইজ কুঁহিয়াৰ ঘৰত এইফালে আহি পাই গ'লোহি। আৰু এইফালে নেমু ছিঙিছে, মোৰ নেমু আছে যিহেতু। এই ভাইটিয়া নেমু নিবলৈ ক'ত বিকিবা? মাৰ্কেটত নে? হা,
ডিব্ৰুগড় যাবা নি? এই কাজু নেমু ডিব্ৰুগড় যাওঁ বুলি কৈছে। ই মানে নেমু মানে কালেকশ্যন কৰি আছে বোপাই। আৰু এইফালে এখেতে নেমু দিছে। মোৰ নেমু নালাগে, নেমু যিহেতু আছে। তো বাকী গাঁৱত কি কিনো চব্জি পাওঁ সকলো ঘৰত সুধিব লাগিব। যদি যি পাওঁ লোকেলি যিটো আপোনাৰ কেমিকেল নিদিয়া চব্জি, মানে যিটো আপোনাৰ ৰাসায়নিক কোনো মানে দৰৱ চৰৱ নিদিয়া, সেনেকুৱা চব্জিবিলাক মানে বেছি কালেকশ্যন কৰি আছোঁ। যিহেতু আজিকালি প্ৰতিটো বস্তুৰ পৰা মানুহৰ বেমাৰ আজাৰ হয়। সেইটো কাৰণে গাঁৱৰ বস্তু আজিকালি তেনেকৈ পাবলৈ দিগদাৰ। সেইটো কাৰণে আমি দুই এটা বস্তু কালেকশ্যন কৰি ৰাইচাত বিক্ৰী কৰোঁ। ৰাইচা বুলি ক'লে সকলোৱে গম পায়, এছিয়াৰ ভিতৰত যিটো 2 নম্বৰ এটা ষ্টেডিয়াম হয়, তাৰে মানে এখন ডাঙৰ এটা গ্ৰাম্য ক্ৰীড়াত মানে বস্তু বনাই আছে। তাতে বহুত মানে ওচৰতে এখন হস্পিটেল, তাতে বহুত মানুহ হয়। এনেকৈ দুই এটা চব্জি বিক্ৰী কৰোঁ আৰু এনেকৈ চলি আছোঁ। আৰু চব্জি কি পাৰোঁ আমি এতিয়া কালেকশ্যন কৰি মেলি আমি যাব লাগিব। হৰিও লগতে বহে, কিন্তু এতিয়া বৰ্তমান আমি চেঞ্জ হ'ব নাই। আগতে ডিমৌ বজাৰত বহিলোঁ, ডিমৌ বজাৰত যিটো বেয়া হ'ল, এতিয়া আমি জেগা অলপমান বদলি কৰিবলগীয়া হৈছে। ইয়াক লগ পাই গ'লোঁ, ইও মানে কালেকশ্যন কৰি আছে। তাৰ বাকী মই এতিয়া আগত যাম, কি পাৰোঁ ল'ব লাগিব, দেখুৱাই যাম আৰু। তাৰপিছত আমি ককা এজনৰ ঘৰলৈ আহিলোঁ। এইফালে গোল নেমু পূৰা লাগি গ'ল, আৰু গোল নেমু অলপ লৈ ল'লোঁ। আৰু এইফালে দাংবডি, কুন্দুলি, অন্যান্য লৈ ল'লোঁ। এইফালে ভেন্দি তেখেতে খেতি কৰিছে। আৰু এইফালে দেখুৱাই দিছোঁ আমি প্ৰথম আমি এইফালে লৈ ল'লোঁ দাংবডি লৈছোঁ, আৰু মানে লোকেল, কোনো কেমিকেল মানে ৰাসায়নিক সাৰ নাই। আৰু এইফালে কুন্দুলি দেখিছে, লোকেল কুন্দুলি, আৰু এইটো গোল নেমু প্ৰথম আনি লৈছোঁ। যদি কাৰোবাক লাগে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব নাপাহৰিব, তেতিয়া আমি গোল নেমু আপোনালোকক দিব পাৰোঁ। তো আৰু দেখাব বিচাৰিছোঁ মানে তেখেতে ভাতকেৰেলা নহয়, তেখেতে ভেন্দি খেতি কৰিছে। এইফালে তেখেতে খেতি কৰিছে, খেতিয়কৰ লোক ভাল লাগিছে। এনেকৈ অসমীয়া মানুহ এনেকৈ ব্যৱসায় কৰি যায় আগবাঢ়ি গৈছে, ভাল লাগিছে। আৰু এইফালে পূৰা গোল নেমু লাগিছে, গোল নেমু দেখিছে, তো গোল নেমু লৈ গৈছোঁ। আৰু কাৰোবাক যদি লাগে তেতিয়াহ'লে কমেণ্ট এটা কৰিব। আৰু পূৰা গোল নেমু লাগি আছে, দেখিবলৈ পাইছে সৰু হৈছে, ছিজনটো লৈহে বস্তু হ'ব। আৰু এইফালে পূৰা ভেন্দি খেতি কৰিছে তেখেতলোকে। ভেন্দি এতিয়া ছিঙিম বুলি কৈছে, ওলাই নোলাই নাজানো। দেখিছে ভেন্দি খেতি কৰিছে, পূৰা নেট লগাই দিছে। নেটটো কিয় কাৰণে কুকুৰা একো সোমাব নোৱাৰাকৈ কিছুমান চেফটি কৰি মানে খেতি লগাইছে। আৰু এইফালে পূৰা কি আছে মানে ক'ব নোৱাৰিছোঁ, চব বস্তুৱে আছে। যদি লাগে কমেণ্ট এটা কৰিব। তো আমি অলপ আগত গৈ আৰু ককাই ঘৰত যাব বুলি আহিছোঁ। তেখেতৰ ঘৰত ভোট জলকীয়া আছে, তেখেতেও বহুত ধুনীয়া খেতি কৰিছে। তাতে গৈ আনিব লাগিব। আনি ক'ত আমি বিকিম, কি কৰিম সকলোৱে দেখুৱাই যাম। পূৰা স্কিপ নকৰিব, চাই যাওক। আমাৰ মাজত আছে বাবুল দাই। এখেতেও কিবা খেতি কৰিছে। কি খেতি কৰিছে আপুনি? মোৰ ভেন্দি, বিকিছে জিকা, নেকি? ধুন্দুলি। আৰু এইফালে আমাৰ খুৰীটিও এইফালে কাম লাগি আছে। আপুনি খেতি কি আপুনি লখাই দুইজনী লগতে কৰিছে নেকি? লগতে কৰা হৈছে। কি কৰিছে খেতি? কি মানে খেতি কিনো আৰু কৰিছে? এইবিলাক ছিজনৰ বস্তু। আৰু এখেতেও কৰিছে বুলি কৈছে। কেতিয়াবা পইচাটো ইয়াত সোমাই থৈছে। কেতিয়াবা যদি চব্জি দৰকাৰ হয় দিব পাৰিব নেকি আপুনি? দিম। কি আছে চব্জি কওকচোন? জিকা, ধুন্দুলি, ভেন্দি হৈছে ন? হৈছে লাহে। কিবা কেমিকেল দিছে নেকি? নাই দিয়া নাই, একদম গোবৰ সাৰ। গোবৰ সাৰ ন? আৰু তেখেতে এইফালে পূৰা বাৰী দেখিছে, চব মানে বিভিন্ন ধৰণৰ খেতি আছে মানে কৰিছে। আমি নিবলৈ আহিব লাগিব। আৰু যদি কাৰোবাক লাগে তেতিয়াহ'লে কমেণ্ট এটা কৰিব। পূৰা দেখিবলৈ পাইছে চবফালে পূৰা সেউজীয়া হৈ আছে, চবফালে মানে চব্জিয়ে আৰু আপোনালোকে দেখি গম পাইছে। মানে আমি মোনাটো চব্জি লৈ ল'লোঁ, যিখিনি আগত নহ'লে। আৰু এইফালে ককাই ভোট জলকীয়া খেতি কৰিছে, পূৰা পানী হৈ গ'ল পথাৰত, যিহেতু খেতি আগন্তক আহি আছে। সেইফালে তেখেতে বাম জেগা আছে, তাতে কৰিছে। তো ময়ো গৈ আছোঁ, বাৰীখন দেখুৱাব লাগিব। কেনেকৈ কি খেতি কৰিছে, কি হিচাপত কৰিছে সকলোৱে দেখুৱাব লাগিব। তেতিয়া আপোনালোকৰ যাতে ভোট জলকীয়া খেতি কৰোঁ বুলি ক'লেও কৰিব পাৰে। তেতিয়া আমি বাৰীত জলকীয়া ছিঙি আছে ককাই, মই মোনাটো লৈ লৈছোঁ। বাকী এই দেখিছে এনেকৈ ওলাই আছে, তেখেতে ছিঙি আছে। আৰু এইফালে আগত বৌ গৈ আছে। তো এতিয়া আমি গৈ ডাইৰেক্ট জলকীয়া কিমানো ছিঙে চাবগৈ লাগিব। আপোনালোকক দেখাইছোঁ, আহি আমি ককাহঁতৰ বাৰীত পাই গৈছোঁহি। এইফালে পূৰা ভোট জলকীয়া খেতি লগাইছে, আৰু এইফালে তেখেতে ছিঙি আছে। আৰু ইয়াতো বহুতো ধৰণৰ জলকীয়া আছে, যিহেতু তাৰ নামবিলাক নাজানো। মানে এটা সৰু চাইজ আৰু এটা ডাঙৰ, প্ৰতিটো চাইজৰ মানে বেলেগ আছে, নামো আছে। নামখিনি ইমান নাজানিছোঁ, খেতি কৰি পোৱা নাই যিহেতু প্ৰথম খেতি কৰিছোঁ। সেইফালে পূৰা ভোট জলকীয়া দেখিবলৈ পাইছে, পূৰা পকি আছে। গুটিটো নাম থাকে ন? দুটা আছিলে, এটা ৰাজা আৰু এটা ৰাণী। যিখিনি এতিয়া এই পকি আছে সেইখিনি দেখিছোঁ। এইখিনি ৰাণী বুলি কয়, যিখিনি পকি আছে ইয়াত। আৰু তাত দুটা ভাগ আছে, এই আগত এইখিনি আছে, সেইখিনি ৰাজা। সেই আগলৈ আছে, সেইটো চাইড এতিয়া পকা নাই। তো প্ৰথম খেতি কৰিছোঁ এইবাৰ, ইমান এক্সপিৰিয়েঞ্চ নাই। তথাপিতো ভালেই হৈছে, দেখিবলৈ পাইছে। পূৰা এইবিলাক জলকীয়া লাগি আছে। কাৰোবাক যদি লাগে কমেণ্ট কৰিব। মই তেনেকৈ কাষ্টমাৰ পোৱা নাই, যদি কাৰোবাক লাগে ক'ব। আৰু এইফালে দাংবডি খেতিও কৰিছে, বেঙেনা, বিভিন্ন ধৰণৰ খেতি কৰিছে। আৰু ঘৰত কিবাকিবি কৰিছে নেকি? ঘৰত বৰ্তমান নাই, এই বাৰীতে কৰা হৈছে চব। বাৰীতে প্ৰথম কৰিছে ন? প্ৰথম কৰিছোঁ। পুলিখিনিয়ে ঘৰত পচোৱা হৈছিলে, ঘৰতে কিন্তু ইয়াত এতিয়া ধৰি লওক ইয়াত লগোৱা হৈছে। পুলি অলপ বিকাও হ'ল। এই প্ৰথমৰ কাৰণে অলপমান
অলপ কষ্ট হ'ল আৰু তথাপিতো ধুনীয়া লাগি আছে জলকীয়া লমালমে লাগি আছে সুন্দৰভাৱে দেখিবলৈ ভাল লাগিছে আৰু বতৰ ডাৱৰীয়া যিহেতুকে গছবিলাক সিমান লৰাবলৈ অলপ প্ৰব্লেম হয় লৰালে বোলে সেইকাৰণে সোমাবলৈ অসুবিধা হৈছে বাৰীত আৰু এইফালে দেখি আছে পূৰা অমিতা চাইডত মানে অমিতা লগাই দিছে অমিতাৰ আৰু বিভিন্ন ধৰণৰ খেতি আছে তেখেতলোকে আৰু আগত দেখিলোঁ আগত কিছুমানৰ ঘৰত দেখিলোঁ গোলনেমু আৰু এইফালে ককায়ো কৰিছে এইফালে ভোট জলকীয়া দাংবডি এইফালে গোমধান আছিলে গোমধানটো বিক্ৰী কৰিলে আৰু বেঙেনা এইবিলাক এইটো কেপচিকাম নেকি কেপচিকাম এইবিলাক কেপচিকামৰ খেতি উঠিছে আৰু এইফালে প্ৰায় জলকীয়া এইবিলাক অমিতা আৰু তেখেতে বিভিন্ন ধৰণৰ খেতি কৰিছে আৰু গোমধান এইফালে আছিলে গোমধান এইবোৰ মৰি গ'ল এতিয়া শেষ হ'ল এই অমিতা লগোৱা আছে অমিতা ফুলিছে চাগে আপুনি এতিয়া যিখিনি এতিয়া ভোট জলকীয়াখিনি খেতি কৰিলে তাৰ আপোনাৰ বেনিফিটটো হৈছেনে বাৰু বেনিফিট বুলি ক'বলৈ গ'লে হৈছে তাৰমানে যিমান খৰচা হয় এটা খৰচাতকৈ মানে ধৰি লওক আপোনাৰ এতিয়া বৰ্তমানলৈকে ধৰি লওক লাভ হ'লেই তাৰপিছত বাকীখিনি আৰু সেইখিনি চব লাভেই হ'ব তেখেতৰ লাভৰ ঘৰতে আছে আৰু তেখেতৰ সৰুতে ফুল মাৰিছে মানে সঁচটো ভাল সঁচৰ অমিতা হয় আগতে এইখিনি আছে তাত ফুল মাৰিছে চবেই ফুল মাৰিছে কিনাই দিয়া আছে অমিতা গছ প্ৰায় 50 জোপামান দিয়া আছে অমিতা 50 জোপা ন যদি কাৰোবাক লাগে তেতিয়াহ'লে ক'ব আৰু মানে তেখেতে এতিয়া অহা বছৰকৈ আপুনি ইয়াত কি কৰিম বুলি ভাবিছে মানে এইবছৰ জলকীয়া হ'লে অহা বছৰকৈ এইটো ব্যৱসায় কৰিব নে বেলেগ কৰিব সেইটোৱে কৰিব লাগিব মানে কথাটো হ'ল কি কোনোবা এবছৰ মাৰ্কেট ভাল থাকে কোনোবা এবছৰ বেয়া থাকে সেইটো থাকিবই আৰু ভালো হ'ব পাৰে তেনেকৈ মানে একেটা বিজনেছ কৰিলে অলপ ভাল হয় ডিচেম্বৰ লাষ্টত পুলি ৰোপণ কৰিছিলোঁ আৰু এইটো আপোনাৰ কিমান মানে যদি কিছুমান আগতীয়া বা পাছতীয়া বুলি শেহতীয়া এটা কথা থাকে এইটো আপোনাৰ যদি আমি যদি খেতি কৰোঁ মানে যদি আগতীয়াকৈ উলিয়াওঁ বুলি ভাবোঁ তেতিয়াহ'লে কিমানটো মানে কি মাহত মানে কৰিলে বস্তুটো আগতীয়াকৈ বিক্ৰী কৰিব পাৰিম এতিয়া চাবলৈ গ'লে মোৰ ধৰি লওক মই ৰুইছিলোঁ মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই তথাপিতো মই কিছুমান এক্সপিৰিয়েঞ্চৰ মানুহৰ পৰা সুধি মেলি গম পালোঁ যে আপোনাৰ তেওঁলোকৰ পৰা জানকাৰী লওঁতে তেওঁলোকে কৈছে যে কমচে কম পুলিটো অক্টোবৰ মাহৰ ঠিক লাষ্টৰ পৰা মানে পুলি ৰুব লাগিব তেতিয়া আপোনাৰ পুলিটো প্ৰডাকশ্যনটো ভাল হ'ব আগতীয়াকৈ আপুনি উলিয়াব তেতিয়া আপোনাৰ ৰেটটো ভাল পাব আপুনি তেতিয়া ধৰি লওক এতিয়া 300 টকা হৈছে তেতিয়া আপুনি 600-700-800 টকালৈকে আপুনি পাব যদি নিজে বিকিবলৈ হয় ধৰি লওক তেতিয়া বেছি প্ৰফিট আছে তেনেকুৱা আৰু প্ৰতিটো খেতিতে লাভ বুলি ক'বলৈ চবতে কিন্তু কৰাটো মানুহ নিজৰ কৰ্তব্য হয় নাই কৰিব লাগিব কষ্ট কৰিবই লাগিব তেতিয়াহ'লে তেখেতে এতিয়া কষ্ট কৰাৰ কাৰণে যিমানখিনি ধৰক কিবা এটা লাভৰ পাইছে পাবই লাগিব লাভ পাবই লাগিব কাৰণ কষ্ট কৰোঁতে বোলে মেহনত বহুত আমাৰ কোনো মানে ৰাসায়নিক সাৰ কোনো হেৰি নাই মানে লোকেল বস্তু এইফালে বেতগাজ দেখিছে টিকনি বৰুৱা আৰু কোমোৰা জলকীয়া অন্যান্যবিলাক মানে লোকেল কিছুমান বস্তু আনিছোঁ যদি লাগে দৰকাৰ হ'লে আপোনাৰ আহিব পাৰে আৰু এইফালে তেখেতলোকেও আনিছে এইফালে লোকেল বস্তু নাই কি আনিছা এখেতক চিনি পাইছে চাগে দেখি আৰু এইফালে তেখেতেও ভিডিঅ' বনায় ব্লগ আৰু এইফালে তেওঁ লোকেল বস্তু আনিছে আৰু এইফালে ময়ো আনিছোঁ কাষ্টমাৰ তেনেকৈ নাই কেতিয়াকৈ আহে কোনো ক'ব পৰা নাই আজি বিক্ৰী এতিয়া লাহে লাহে আহিবহে টাইম হৈছে ন গধূলিহে আহে আৰু তেতিয়া লৈ যাব বোলে ভোট জলকীয়া ধেৰ আছে কিবা কিবি লোকেল বস্তু আৰু গম পাইছে ক'ৰবাত কেনেকৈ কি আনিছোঁ যদি লাগে কমেণ্ট কৰিব আৰু এইফালে এইবিলাক গোলনেমু আনিছোঁ গোলনেমু ল'ব পাৰিব ভাতকেৰেলাৰ বহুতখিনি মানে চব্জি আনিছোঁ লোকেল বস্তু তো এইবিলাক কৰিয়ে মই বৰ্তমান চলি আছোঁ আৰু সকলোৱে ছাপোৰ্ট কৰিব আৰু যদি দৰকাৰ হয় কমেণ্ট কৰিব তেতিয়াহ'লে আমি এইফালে ৰাইচাই গেটৰ সন্মুখত বহোঁ ৰাইচাই গেটখন দেখিছে ৰাইচাই গেটৰ সন্মুখতে বহোঁ তো ৰাইজ এফালে আহি ঘৰত পালোহি আৰু বহুত ভাগৰ লাগিলে ভিডিঅ' বনোৱাও নহ'ল যিহেতু কাষ্টমাৰ ভিৰ লাগিছিলে মানে যিটো টাইমত মানে কাষ্টমাৰ নাছিলে তাৰ ভিডিঅ' দুটামান ক্লিপ দেখুৱাই দিলোঁ আৰু এনেকৈ ব্যৱসায় কৰি মই আজি সকলোবিলাক কাম আগবাঢ়ি আছোঁ নিজৰ দায়িত্ব লৈ আৰু কামত কোনো সৰু নাই আজি মই যিখিনি কষ্ট কৰিছোঁ আপোনালোকেও কৰিব পাৰে সদায় কষ্ট কৰক কষ্টটো সদায় মিঠা মই এটা কথাই আপোনালোকক কৈছোঁ স্পষ্টকৈ মানে কষ্ট কৰিব
বেয়া কাম কৰিব নালাগে, সকলোবিলাক ভাল কাম কৰি যাওক, কষ্ট কৰি যাওক, ভগৱানে লগ ল'ব ঈশ্বৰে, আৰু আপুনি এদিন ভাল মানুহ হ'ব পাৰিব। আজি মই সৰুৰ পৰাই প্ৰথম ষ্টাৰ্টিং মই কচু ঢেকীয়া এনেকৈ ধৰক ব্যৱসায় কৰিছিলোঁ। আজি নিজেই টকা পইচা কৰি 2 এটা কাম নিজেই ব্যৱসায়টো ডাঙৰ কৰি কৰিছোঁ। ভৱিষ্যতে আৰু ভালকৈ কৰি যাম বুলি আশা থাকিল, আপোনালোকৰ আশীৰ্বাদ থাকিল, আশীৰ্বাদ কৰক আৰু মই যাতে সফল হওঁ তাই আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, ক'ৰবাত আছে মোক কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই। জয় অসম, বাই বাই।